ক্লাছটোৰ জৰিয়তে এতিয়া আপুনি কৰিব পাৰিব ব্যৱসায় কেনেকৈ প্ৰথমে আমাৰ লগত এগৰাকী বাইদেউ আছে বাইদেউৰ সৈতে আমি চিনাকি কৰিব বিচাৰিছোঁ বাইদেৱে ক'ব আচলতে কাপটো আমি কেনেকৈ বনাব পাৰোঁ কাপটোৰ জৰিয়তে আমি ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব পাৰোঁ হয় মোৰ নাম হাসনাৰা বেগম মই মা কামাখ্যা মেচিনাৰীৰ পৰা কৈছোঁ আমাৰ লোকেশ্যন হৈ গ'ল বৰাগাঁও পশ্চিম বিজ্ঞান পথ হয় এতিয়া চাওক এইটো কাপেদি কেনেতো আমি পানী খাওঁ বা আমি চাহ খাওঁ বাট আমি এইটো নাজানো যে এইটো বনাই কেনেকা তো এইটো যে আপুনি মোৰ পিছপিনে চাই আছে এইটো হৈ গ'ল পেপাৰ কাপ মেচিন হয় এইটো দি কিনে আমাৰ কফি খোৱা কাপ চাহ কাপ পানী খোৱা কাপ গোটেইখিনি কাপ আমাৰ এইটো মেচিনেদি কিনে বনোৱা হয় এইটো মেচিন চলাবলৈ কিমান বিদ্যুতৰ প্ৰয়োজন হয় আমাৰ এইটো মেচিন চলোৱাৰ কাৰণে আপোনাৰ নৰ্মেলি যিখিনি ঘৰত বিদ্যুৎ আছে আপুনি ছিংগল ফেজতো চলাব পাৰে আৰু আপুনি যদি বিচাৰে 3 ফেজতো চলাব পাৰে আমাৰ এইটো আপুনি মেচিনটো বহোৱাৰ কাৰণে আপোনাৰ ঘৰত নৰ্মেলি 12x12 ৰুমত আমাৰ এইটো মেচিন আপোনাৰ ফিল আপ হৈ যাব আৰু আপুনি তাতে বহাব পাৰিব আৰামছে এইটো আমাৰ 1 মিনিটত আপোনাৰ ধৰক 60 to 120 পিচেছ এপ্ৰক্স মানে প্ৰডাকশ্যন হয় আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে এই মেটেৰিয়েলটো কেনেকৈ বনোৱা হয় আচলতে ইয়াত কি কি বস্তু ব্যৱহাৰ হয় 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 এতিয়া যেনেকা ধৰক আমাৰ এইটো ধৰক এই যোনটো ৰ মেটেৰিয়েলটো আহে এইটো আমাৰ বেসিক্যালি ধৰক ব্ল্যাঙ্ক হয় আপোনাৰ এইটো দিল্লীৰ পৰা আহে কলকাতাৰ পৰা আহে আপুনি য'ৰ পৰা বিচাৰে তাৰে পৰা আনিব পাৰিব এইটো ধৰক আপোনাৰ পাৰ কেজি 80 रुपीस আৰু ধৰক আপোনাৰ যোনটো ধৰক আপোনাৰ যে আমাৰ যে গ্লাছটো আছে এইটো যে বটম আছে এই বটমটো ধৰক এইটো যে বটমটো আছে এইটো হৈ গ'ল আমাৰ এইটো বটম হয় এইটো আমাৰ 70 মানে কেজি 70 হৈ যায় ঠিক আছে তো ইটান ধৰক আপুনি ইটান যোনটো আপুনি দেখিছে এইটো ধৰক ব্ল্যাঙ্কটো আপুনি যদি বিচাৰে আপুনি নিজৰ ব্র্যান্ডে দি কিনে আপুনি খুলিব পাৰে আপুনি যেনেকা ইচ্ছা আপুনি বনাব পাৰে আপুনি যদি বিচাৰে আপুনি নিজৰ ইটান টি কফি আছে না আপুনি যদি বিচাৰে আপুনি নিজৰ নেম দি কিনে খুলিব পাৰে সেইটো আপোনাৰ ওপৰত আৰু এটা কথা সুধিব বিচাৰিম যে গ্ৰাহকসকলে ধৰি লৈছোঁ মেচিনটো লৈ গ'ল এতিয়া ৰ মেটেৰিয়েল বনাবৰ কাৰণে যিটো ৰ মেটেৰিয়েল আছে ৰ মেটেৰিয়েল তেখেতলোকে ক'ৰ পৰা আনিব পাৰিব তাৰ কাৰণে আপোনালোকৰ সহায় কেনেকৈ থাকিব হয় এতিয়া আমাক কণ্টেক্ট কৰিলে হ'ল আমি আমাৰ এইটো দিল্লীৰ পৰাও আহে কলকাতাৰ পৰা আহে আমি য'ৰ পৰা বিচাৰে আমি সকলো জাগাৰ পৰা আনিব পাৰিম এইটো আপুনি আমাক ক'লে হ'ল আৰু আচ্ছা এই মেচিনটোৰ ক্ষেত্ৰত গ্ৰাহকসকলে মেচিনটো কেনেকৈ ক্ৰয় কৰিব পাৰিব কিমান তেখেতসকলৰ খৰচ হ'ব ডিছকাউণ্ট কি থাকিব কথাখিনি অলপ যদি কৈ দিয়ে তেতিয়া গ্ৰাহকসকলৰ কাৰণে সুবিধা হ'ব নাই এতিয়া ধৰক আমাৰ মেচিনটো আপোনাৰ যদি আপুনি ল'ব বিচাৰে দেন আমাৰ মেচিনৰ ষ্টাৰ্টিং প্ৰাইচ আমাৰ 6 lakhs to 10 lakhs পৰি যায় আপুনি যোনটো বিচাৰে আমাৰ ভেৰাইটিজ অফ মেচিন আছে তো এতিয়া আপোনালোকে যদি আপুনি বিদ্যুৎ যোনটো চলাব বিচাৰে আপোনাৰ ঘৰত নৰ্মেল যোনটো বিদ্যুৎ আছে সেইটো দি কিনে আপোনাৰ ছিংগল ফেজত চলি যাব আৰু আপুনি যদি বিচাৰে আপোনাৰ 3 ফেজতো আপুনি চলাব পাৰিব আৰু আপুনি যদি ধৰক ডিসকাউন্ট লাগে এতিয়া আমাৰ বৰ্তমান আমাৰ 10 to 15% ডিসকাউন্ট চলি আছে আৰু যদি আপোনাৰ ভিডিও চাই কিনে আহে দেন স্ক্ৰিনত থকা নাম্বাৰটোত কল কৰিলে আমি 20% ডিসকাউন্ট দি দিম আৰু এটা কথা সুধিম যিটো 6 লাখৰ পৰা আৰম্ভ হয় 6 লাখ আৰু 10 লাখৰ কি কি ডিফাৰেন্স পাব হয় আপুনি যদি তেন 6 লাখটো লয় তে 6 লাখটো ললে আপোনাৰ অলপ স্পিডটো কম হ'ব আৰু আপুনি যিমান দামীটো ল'ব সিমান মানে স্পিড বেছি হ'ব আৰু নিউ টেকনলজি থাকিব তাতে আপোনাৰ টেকনলজি ডিফাৰেন্স আহি পৰিব আৰু আপোনালোকে যিবোৰ কাৰ বিয়াত হেৰি উৎপাদন কৰিব পাৰিব কিমান ml ৰ কাপ কেনে ধৰণৰ অলপ দেখুৱালে ভাল হ'ব আমাৰ এতিয়া ধৰক আপোনাৰ 250 ml ৰ পৰা একদম 350 ml লৈকে আমাৰ বনোৱা হয় কাপ এইটো কিমান হয় এইটো আপোনাৰ 210 ml হয় হয় 210 ml হয় 300 ml এইটো আপুনি চাব পাৰে এইটো আছে আপোনাৰ 300 ml ৰ কাপ হয় আপুনি সকলো ধৰণৰ মানে ml ৰ আমাৰ ইয়াতে আপুনি বনাব পাৰিব আৰু আমাৰ কোনো ইনে গ্ৰাহকসকলে ইয়ালৈ আহিবলৈ হ'লে কেনেদৰে আপোনালোকক যোগাযোগ কৰিব হয় এতিয়া ধৰক স্ক্ৰিনত অহা নাম্বাৰটো আছে আপোনালোকে যদি বাহিৰৰ ক্লায়েণ্ট হয় দেন আমাক কণ্টেক্ট কৰিব এতিয়া আপোনালোকে যদি গুৱাহাটীত আহিব নোৱাৰে আমাৰ এতিয়া কলকাতা আৰু আমাৰ ধৰক দিল্লীত ব্ৰাঞ্চ আছে আপুনি তাতে কণ্টেক্ট কৰক আৰু যদি আপুনি আসামৰ ক্লায়েণ্ট হয় তে আপুনি স্ক্ৰিনত থকা নাম্বাৰটোত কল কৰিলে হ'ল আমাক পাই যাব আপোনালোকক এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হৈ গ'ল একদম সিম্পল লোকেশ্যন আমাৰ বৰাগাঁও পশ্চিম বিজ্ঞান পথ পৰে আৰু যদি আপুনি বাহিৰৰ পৰা আহিছে আমাৰ কামাখ্যা ষ্টেচনটো ওচৰত পৰে তাৰে পৰা অটো লৈকে আপুনি 5 মিনিটৰ ৰাস্তা আপুনি বৰাগাঁৱত আহক বা আপুনি যদি বাছে দি কিনে আহিছে তে আপোনাৰ 5 মিনিটৰ ৰাস্তা আপুনি বাছে দি কিনে আমাৰ ইয়াতে আহিব পাৰিব আৰু মেচিনসমূহ লোৱাৰ ক্ষেত্ৰত গ্ৰাহকসকলে EMI চিষ্টেমৰ সুবিধা আছে হয় হয় আমাৰ EMI চিষ্টেম সুবিধা আছে অতি সহজে কৰিব পৰা এটা ব্যৱসায় মাত্ৰ 6 লাখৰ পৰা 10 লাখৰ ভিতৰত খৰচ হ'ব গ্ৰাহকসকলে যদি মেচিনটো নিয়ে বহুতে এইটো প্ৰশ্ন হ'ব যে মইতো চলাব নোৱাৰিম তাৰ কাৰণে মোক কিবা প্ৰশিক্ষণ দিয়া হ'ব নেকি দিব না আপোনালোকে হয় হয় আমাৰ ইয়াতে যেতিয়া আপোনালোকে ল'ব আহিব তেতিয়া আমি গোটেইখিনি আপোনাক চলাই কিনে দেখাই দিম কেনেকা কৰিব লাগে কেনেকা কি কৰিব লাগে আৰু এইটো চলোৱা অতি সহজ আপুনি বাস লাইনত সুইচে দি কিনে গোটেইখিনি অটোমেটিক্যালি হৈ যাব আৰু তেখেতসকলক সাৰ্ভিসিংও ঘৰ দিয়া হ'ব হয় হয় আমাৰ 1 ইয়াৰ গ্যাৰান্টি আছে আৰু 5 বছৰ সাৰ্ভিসিং ফ্ৰী আছে
আপোনাৰ যদি তাৰে আপুনি যদি কিবা বেয়া হয় আমাৰ ইয়াতে আহক আমি সাৰ্ভিসিং আপুনি পঠাই দিম আৰু যদি বাহিৰত হয় তে আমাৰ ল'ৰা যাব ল'ৰা গৈ কিনে ঠিক কৰি আহিব বাস আপোনাৰ ধৰক লজিং তাৰপিছত ট্ৰেভেলিং আৰু খোৱাখিনি আপোনালোকে নিজে প্ৰভাইড কৰিব লাগিব তাক মানে অহা যোৱা খোৱা থকাটো প্ৰভাইড কৰিলে হ'ল বাকি আপোনালোকৰ বাকি গোটেইখিনি আমাৰ হয় এতিয়া আপুনি সহজে ব্যৱসায় কৰক আহক মা কামাখ্যা মেচিনেৰী লৈ আৰু লৈ যাওক এই মেচিনটো আৰু এই মেচিনটো ঘৰত বহুৱাই লওক একদম এটা কথা ক'ব লাগিব ঘৰখনত যদি আপোনাৰ অতি প্লেচটো কম তথাপি আপুনি চিন্তা কৰিবলগীয়া কথা নাই কম প্লেচতে এটা ভাল মেচিন বহাব পাৰিব আৰু অধিক টকা উপাৰ্জনো কৰিব পাৰিব বিদ্যুতৰ কোনো টেনশ্যন নাই কাৰণ আপোনাৰ ঘৰত যিমানটো বিদ্যুৎ ইউজ হয় সেইটো বিদ্যুততেই মেচিনটো আপুনি ব্যৱহাৰ কৰিব পাৰিব গতিকে আহক স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক মা কামাখ্যা মেচিনেৰীৰ পৰা মেচিনটো ক্ৰয় কৰক আৰু ঘৰতে এটা ব্যৱসায় আৰম্ভ কৰক